ৰাধে ৰাধে বন্ধুসকল, আজি 100 ডেজ হাৰ্ট চেলেঞ্জৰ ডে 5। ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী অলপ খালোঁ আৰু ইয়াৰ পিছত ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাই দিলোঁ আৰু মই মৰ্ণিং ৱাকৰ বাবে গ'লোঁ। 10 মিনিট খোজকাঢ়িলোঁ আৰু 5 মিনিট দৌৰ মাৰি ঘৰলৈ উভতি আহিলোঁ। ইয়াৰ পিছতে ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনালোঁ। একাদশী থকাৰ বাবে কেৱল ফল আৰু সাবুদানাহে ব্ৰেকফাষ্টত খালোঁ। ইয়াৰ পিছতে বিদ্যালয়ৰ বাবে ৰৱানা হ'লোঁ। এয়া বিদ্যালয়ৰ প্ৰাতঃসভাৰ দৃশ্য। পাঠদানৰ সমান্তৰালকৈ আজিও ছাত্ৰ ছাত্ৰীসকলক কিছুমান নতুন এক্টিভিটি কৰালোঁ আৰু ছাত্ৰ ছাত্ৰীসকল খুব আনন্দিত হ'ল। 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হয় আৰু ময়ো নিজৰ আহাৰ গ্ৰহণ কৰোঁ। ধূপ-চাকি জ্বলোৱাৰ পিছত ভাগৱত গীতা পাঠ কৰোঁ আৰু আজি ভাগৱত গীতাত শিকিলোঁ যে মানুহে কেতিয়াও খং কৰিব নালাগে, কাৰণ খঙে মানুহৰ বুদ্ধি নষ্ট কৰি দিয়ে আৰু নিজেই নিজৰ বিনাশ কৰে। দ্বিতীয় অধ্যায় শ্লোক নম্বৰ 63। ইয়াৰ পিছতে কিছু সময় যোগাভ্যাস কৰিলোঁ। সদায় যোগাভ্যাস কৰিলে আমাৰ শৰীৰ আৰু মন দুয়োটাই ভালে থাকে। আপোনালোকেও বিজি লাইফৰ পৰা অলপ সময় উলিয়াই সদায় যোগা অভ্যাস কৰিবচোন। এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।